এনে কিছু ব্যক্তি থাকে, এনে কিছু অনুষ্ঠান থাকে যি অনুষ্ঠানে ৰাজ্যৰ সাংস্কৃতিক জগতখনৰ বাবে নীৰৱে কিছু তেওঁলোকৰ অৱদান আগবঢ়াই যায়। আৰু গোলাঘাটৰ তেনেকুৱা এটা অনুষ্ঠান হৈছে নিজৰা ডান্স একাডেমী। বিগত 10 বছৰ ধৰি এই অনুষ্ঠানটোৱে মই দেখুৱাইছো, এইসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে উলিয়াই আনিছে আৰু বিগত 10 বছৰ ধৰি গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ চুকে কোণে থকা ছাত্ৰ ছাত্ৰীসকলক, প্ৰতিভা থকা ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে উলিয়াই অনাৰ ব্যৱস্থা কৰিছে। আৰু এই ডান্স একাডেমীৰ যিজন মুখ্য ব্যক্তি বুলি ক'ব লাগিব অনন্ত বৰা, তেওঁ এই আচলতে পদক্ষেপ হাতত লৈছে। আৰু এই মুহূৰ্তত গোলাঘাটত এটা নতুন গীতৰ চিত্ৰায়ন তেওঁলোকে কৰি আছে। এইসকল ছাত্ৰ ছাত্ৰীক লৈ পেলাই মই আকৌ এবাৰ দেখুৱাইছো, এইসকল কণ ছাত্ৰ ছাত্ৰীক তেওঁলোকক এখন প্লেটফৰ্ম দিয়াৰ তেওঁলোকে ব্যৱস্থা কৰিছে। আৰু যিজন এই নিজৰা ডান্স একাডেমীৰ মুখ্য ব্যক্তি অনন্ত বৰা, মই তেওঁৰ ওচৰলৈ আহিম। দাদা, আপোনাক স্বাগতম জনাইছো। এটা খুব সুন্দৰ পদক্ষেপ হাতত লৈছে। আমি দেখিছো বহুত সৰু ইয়াত ল'ৰা ছোৱালী আছে, তেওঁলোকক এখন নতুন প্লেটফৰ্ম দিছে, এটা নতুন গীত চিন্তা কৰিছে। কেনেদৰে আগবাঢ়িছে কওকচোন। আচলতে এইটো মোৰ বহুদিনৰ এটা পৰিকল্পনা আছিলে যে মোৰ ছাত্ৰ ছাত্ৰীসকলক লৈ এটা নতুনকৈ মানে ভিডিঅ' বা পিকচাৰেশ্যন কৰোঁ। আগতে আমি যথেষ্টখিনি আমি কাম কৰিছোঁ আৰু লগতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে আমি গোলাঘাটৰ পৰা আমি মুম্বাই পৰ্যন্ত গৈ পেলাই আমি প্ৰশিক্ষণ দিয়াইছোঁ। আৰু লগতে আজি মোৰ লগত আছে অভিনয় কৰিছে বিশ্বজিৎ মিলি আছে, আস্থাপ্ৰিয়া বৰা আছে, লগতে চিত্ৰগ্ৰহণত আছে আপোনাৰ পৰেশ। তো আজি ইমানেই ভাল লাগিছে, মানে কি ক'ম, পৰিৱেশটো এটা ধুনীয়া পৰিৱেশ হৈছে। আৰু লগতে মই ঈশান নিউজৰ সংবাদ মাধ্যমৰ সকলো কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গীতটো গাইছে আপোনাৰ গীতটো গাইছে নীৰ দীপাংকৰে গাইছে আৰু আচুৰ্য বৰপাত্ৰই লিখিছে, মিউজিক কৰিছে অনুৰাগ শইকীয়াই আৰু মিক্সিং কৰিছে দিগন্ত বৰদলৈ। কেতিয়ালৈ আমি এইটো দেখিবলৈ পাম? এইটো আপুনি আমাৰ নৱেম্বৰৰ আজি শেষ ভাগতে আমাৰ শ্বুটিংটো কৰা হৈছে। ডিচেম্বৰ প্ৰথম ভাগতে আমাৰ এই গীতটো মানে মুকলি কৰি দিয়া হ'ব। এই বছৰ শেষৰ ফালে দেখা পাব। এই বছৰ শেষৰ ফালে দেখা পাব। আৰু নিশ্চিতভাৱে এইজন হৈছে অনন্ত বৰা আৰু এই অনন্ত বৰাৰ প্ৰচেষ্টাৰে এই নৃত্য একাডেমীখন আগবাঢ়িছে। মই পুনৰবাৰ দেখুৱাই ল'ব বিচাৰিছো, এইসকল ছাত্ৰ ছাত্ৰীক তেওঁলোকে উলিয়াই আনিছে আৰু এই বছৰৰ শেষৰ ভাগলৈ এই নতুন গীতটো তেওঁলোকে ৰাইজৰ বাবে আগবঢ়াই দিব। আশা কৰিছে যে অনাগত আগৰ তেওঁলোকৰ গীতসমূহৰ দৰে এই নতুন গীতটো ৰাইজে আঁকোৱালি ল'ব।